ছাৰ বাইদেউসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ অফিচিয়েল চিঠি প্ৰেৰণ কৰা হৈছে। এই চিঠিখন বিশেষভাৱে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ 2024 আৰু 2025ৰ জৰিয়তে ৰেগুলাৰাইজ হোৱা 15,029 গৰাকী শিক্ষকৰ দৰমহা প্ৰক্ৰিয়াৰ সৈতে জড়িত। চিঠিখনৰ আচল কাৰণ কি হ'ব পাৰে, শিক্ষকসকলৰ দৰমহাৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব পাৰে, ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি বুলি গণ্য কৰিব পৰা যায়, আহক আজিৰ এই ভিডিঅ'টিত সহজভাৱে বুজি লওঁ। আপোনালোকে পত্ৰটি দেখিবলৈ পাইছে আৰু পত্ৰটিত স্পষ্টকৈ উল্লেখ কৰা আছে যে বিত্তীয় বৰ্ষ 2026-27ৰ বাবে বিত্তীয় অনুমোদন অনুসৰি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষাৰ অধীনত প্ৰতিজন শিক্ষকৰ বাবে মাহে প্ৰায় 15,147 ৰুপিজ টকাৰ বিত্তীয় সাহায্য লামচাম গ্ৰাণ্ট প্ৰদান কৰে। ৰাজ্যই মুঠতে 25,296 জন শিক্ষকৰ বাবে এই সাহায্য অনুমোদিত হৈছে ৰাজ্যখনৰ বাবে, যাৰ ভিতৰত 10,267 জন সৰ্বশিক্ষা অভিযান চুক্তিভিত্তিক শিক্ষক হয়, তেওঁলোক কণ্ট্ৰেকচুৱেল শিক্ষক হয়, আৰু 15,029 জন স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰাইজ হোৱা শিক্ষক। এই 15,029 গৰাকী SRD শিক্ষকে বৰ্তমান ৰাজ্যিক বাজেটৰ অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ জৰিয়তে নিয়মীয়া দৰমহা স্কেলত পে' বেণ্ড 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে' 8,700 আপাৰ প্ৰাইমেৰীৰ কাৰণে, আৰু পে' বেণ্ড 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে' 7,400 LP স্কুলৰ বাবে তেওঁলোকে লাভ কৰি আছে। এতিয়া যদি আমি এই অৰ্ডাৰৰ আঁৰৰ মূল কাৰণটো কি হ'ব পাৰে, আচল কাৰণ কি হ'ব পাৰে, সেয়া যদি বিচাৰি উলিয়াব যাওঁ, যিহেতু প্ৰাৰম্ভিক অৱস্থাত আছে, এতিয়াও কোনো কথা ডাঠি ক'ব নোৱাৰি, কিন্তু তথাপিও আমি ইয়াৰ কাৰণ হিচাপে পাম যে কেন্দ্ৰীয় ধনৰ সৎব্যৱহাৰ কৰা, অৰ্থাৎ চেণ্ট্ৰেল ফাণ্ডৰ ইউটিলাইজেশ্যন কৰা, যিহেতু কেন্দ্ৰীয় চৰকাৰে এই 15,029 জন শিক্ষকৰ বাবদ বছৰি প্ৰায় 27,317.28 লাখ, মাহে প্ৰায় 2,276.44 লাখ টকা সাহায্য দি আছে। সেই সাহায্যখিনিৰ সৎব্যৱহাৰ কৰা, অৰ্থাৎ যদি সম্পূৰ্ণৰূপে ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডৰ পৰা পইচা দৰমহাটো দিয়া ষ্টাৰ্ট কৰি দিয়ে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা, তেন্তে এই পইচাখিনি উভতাই দিব লাগিব SRD শিক্ষকসকলৰ বাবে অহা পইচাখিনি, গতিকে তেওঁলোকে তাৰ সৎব্যৱহাৰ কৰিব বিচাৰিছে। দ্বিতীয়তে হ'ব পাৰে SNA স্পৰ্টছ প্ৰণালীৰ মাধ্যমেৰে দৰমহা প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে নিজৰ পে' ৰুল ব্যৱস্থাৰ পৰা পোনপটীয়াকৈ দৰমহা দিয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় অংশ আৰু অৰ্থাৎ চেণ্ট্ৰেল শ্বেয়াৰ আৰু ৰাজ্যিক অংশ অৰ্থাৎ ষ্টেট টপ আপ ফাণ্ড দুয়োটাৰে সঠিক হিচাপ নিকাচ ৰাখিবলৈ SNA স্পৰ্টছ প্ৰণালীৰ জৰিয়তে দৰমহা পৰিশোধ কৰাৰ প্ৰস্তাৱ দিছে সম্ভৱতঃ। অৰ্থাৎ চেণ্ট্ৰেল শ্বেয়াৰ আৰু ষ্টেট শ্বেয়াৰ দুয়োটাই যিহেতু ব্যৱহাৰ কৰিব, আৰু চেণ্ট্ৰেল শ্বেয়াৰ নাহালৈকে শিক্ষকসকলৰ দৰমহা যাতে বন্ধ হৈ নাথাকে SRD শিক্ষকসকলৰ, তাৰ কাৰণে ষ্টেট টপ আপ ফাণ্ড দিব, তাৰ হিচাপটো সঠিকভাৱে ৰাখিবৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰক যাতে সেই হিচাপ প্ৰদান কৰিব পাৰে, যাতে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী বিত্তীয় বৰ্ষটো ধন মোকলাই দিয়ে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে এই SNA স্পৰ্টছ প্ৰণালীৰ মাধ্যমেৰে দৰমহা প্ৰক্ৰিয়া চৰকাৰে দিব বিচাৰিছে বুলি ভাবিব পাৰি। ৰিফাণ্ড বা ৰিমিটেশ্যনৰ অসুবিধা দূৰ কৰিবৰ কাৰণেও এই ব্যৱস্থা হ'ব পাৰে যে কেন্দ্ৰীয় ধন পোৱাৰ পাছতো যদি পৰ্টেলত ইয়াৰ সঠিক প্ৰক্ৰিয়াকৰণ নহয়, ইয়াত যদি ৰিফ্লেক্ট নহয়, তেন্তে হিচাপ মিলোৱাত জটিলতা আহিব পাৰে। সেই পৰ্টেলত সুবিধা নোহোৱালৈকে ষ্টেট ফাণ্ড টপ আপৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা হৈছে। আৰু ইয়াতে যদি আমি চাবলৈ যাওঁ যে SRD শিক্ষকসকলৰ ওপৰত ইয়াৰ কেনেধৰণৰ ফিউচাৰ এফেক্ট অৰ্থাৎ প্ৰভাৱ পৰিব পাৰে, কাৰণ সকলোৰে মনলৈ এই প্ৰশ্নটো আহিছে যে SRD শিক্ষকসকলৰ ভৱিষ্যতত এই ব্যৱস্থাটোৰ কি প্ৰভাৱ পৰিব পাৰে। যদি আমি পজিটিভ এছপেক্ট চাব যাওঁ, অৰ্থাৎ ইতিবাচক দিশবিলাক চাব যাওঁ, তেতিয়াহ'লে দৰমহাৰ সুৰক্ষা আহিব পাৰে, চেলেৰী ছিকিউৰিটি, অৰ্থাৎ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পোৱা গৈছে আৰু ৰাজ্য চৰকাৰে বাকী থকা অংশ টপ আপ দিব, গতিকে শিক্ষকসকলৰ নিয়মীয়া স্কেলত দৰমহাত কোনো প্ৰভাৱ নপৰিব।
আৰু ট্ৰেন্সপাৰেঞ্চি আহিব। SNA স্পৰ্টছ প্ৰণালীয়ে বাজেট ব্যৱস্থাপনা অধিক স্বচ্ছ আৰু সময়মতে সম্পন্ন কৰাত সহায় কৰিব। আৰু সমস্যাৰ বিষয়ে যদি পাতিব যাওঁ, পটেনচিয়েল কনচাৰ্নছ কি হ'ব পাৰে, যে ইনিচিয়েল ডিলে এটা হ'ব পাৰে নতুন প্ৰণালী SNA স্পৰ্টছ মডেলটো সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰোঁতে বা টেকনিকেল আপডেট হওঁতে প্ৰথম অৱস্থাত 1-2 মাহ দৰমহা লাভ কৰাত সামান্য দেৰি হ'ব পাৰে। আৰু এডমিনিষ্ট্ৰেটিভ প্ৰচেছৰ ক্ষেত্ৰতো অকণ অসুবিধা আহিব পাৰে। দৰমহা গ্ৰহণৰ ব্যৱস্থা প্ৰশাসনিকভাৱে এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰেট আৰু SSA মাজত সঠিক সমন্বয়ৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ দুটা ডিপাৰ্টমেণ্টৰ মাজত সমন্বয় ৰক্ষা কৰি চেণ্ট্ৰেল শ্বেয়াৰ আৰু ষ্টেট শ্বেয়াৰ দি পেলাই দৰমহা দিয়াৰ ক্ষেত্ৰত এডমিনিষ্ট্ৰেটিভ অকণ অসুবিধা ভৱিষ্যতলৈ আহিব পাৰে। তাৰ লগতে যি আমাৰ NPS ব্যৱস্থা আছে, যিহেতু ৰেগুলাৰ হৈছে, NPSৰ অধীনত শিক্ষকসকল আহি গৈছে, গতিকে তাতো পইচা জমা হোৱাটোতো কিছু পলম হ'ব পাৰে। কিন্তু যিহেতু টপ আপ ব্যৱস্থা কৰি দি আছে, গতিকে এনেধৰণৰ অসুবিধা অহাৰ সম্ভাৱনা কম। তথাপি আপোনালোকক ক'বলৈ চেষ্টা কৰি আছোঁ যে এয়া অতি প্ৰাৰম্ভিক অৱস্থাত আছে। বৰ্তমানলৈকে সঠিকভাৱে কিবা এটা কৈ দিয়াটো উচিত নহ'ব। শেষত যদি ক'বলৈ যাওঁ তেন্তে এই চিঠিখন কেৱল বিত্তীয় ব্যৱস্থাপনা অৰ্থাৎ ফাইনেন্সিয়েল এডজাষ্টমেণ্ট আৰু কেন্দ্ৰ ৰাজ্যৰ অনুদান সঠিক পৰ্টেলৰ জৰিয়তে নিয়ন্ত্ৰণ কৰাৰ এক পদক্ষেপহে হয়। শিক্ষকসকলৰ চাকৰিৰ স্থায়িত্ব বা নিয়মীয়া স্কেলৰ ওপৰত ইয়াৰ কোনো বিপৰীত প্ৰভাৱ পৰাৰ সম্ভাৱনা মই যিমান দূৰ বুজি পাইছোঁ তেনে সম্ভাৱনা নাই। আপোনাৰ এই অৰ্ডাৰ সম্পৰ্কে কি মতামত কমেণ্ট কৰি নিশ্চয় জনাব। মই যিমানখিনি বুজি পাইছোঁ 2-4জনে মোক সুধিছিল, সেইকাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আকৌ কৈছোঁ যে প্ৰাৰম্ভিক অৱস্থাত আছে, ইয়াৰ ইতিবাচক বা নেতিবাচক দিশ এতিয়ালৈকে ডাঠি ক'ব পৰা নাযায়। সেইকাৰণে সাম্ভাৱ্য ইতিবাচক আৰু নেতিবাচক দিশখিনিহে মই ক'বলৈ চেষ্টা কৰিছোঁ। তথাপি মই আপোনালোকক আকৌ এবাৰ মোৰ জ্ঞানেৰে যিখিনি ঢুকি পাইছে মই ক'ব চেষ্টা কৰি আছোঁ যে ইয়াত আপোনালোকৰ ৰেগুলাৰাইজ বা আপোনালোকৰ যি স্কেলত পে' হৈ আছে বা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো অসুবিধা আহিব নেলাগে। ৰাজ্য চৰকাৰে খালি চেণ্ট্ৰেল শ্বেয়াৰখিনি এৰি দিব বিচৰা নাই, সেইখিনি ধৰি ৰাখিবৰ কাৰণেহে এই ব্যৱস্থাটো কৰিছে বুলি মোৰ বোধেৰে মই বুজি পাইছোঁ। গতিকে যদি ভিডিঅ'টি ভাল লাগিল লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।